অখিল গগৈ এবাৰ ইলেকশ্যনত বেয়াকৈ হাৰি যাব। ৰাইজে একেবাৰে তেওঁ যাক গলত লৈ চুমা খাইছে ৰাইজে কেতিয়াও ক্ষমা নকৰে। যি মানুহে আমাৰ জাতি সত্তাটোক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে তেওঁলোকক বৰঘৰলৈ লৈ অহাৰ বাবে এই পাৰ্টিবিলাকে প্ৰচেষ্টা কৰি আছে। তেওঁলোকে যি কৰে কৰক, মই অকলে মোৰ কামত অবিচল অটল। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব, চান্স পালে বাংলাদেশীক ধাক্কা মাৰি ইয়াৰ পৰা বিদায় দিম। অখিল গগৈ এবাৰ ইলেকশ্যনত বেয়াকৈ হাৰি যাব। ৰাইজে একেবাৰে তেওঁ যাক গলত লৈ চুমা খাইছে ৰাইজে কেতিয়াও ক্ষমা নকৰে। যি মানুহে আমাৰ জাতি সত্তাটোক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে তেওঁলোকক বৰঘৰলৈ লৈ অহাৰ বাবে এই পাৰ্টিবিলাকে প্ৰচেষ্টা কৰি আছে। তেওঁলোকে যি কৰে কৰক, মই অকলে মোৰ কামত অবিচল অটল। এতিয়াও এভিকশ্যন হ'ব, ইলেকশ্যনৰ পিছত বিজেপি চৰকাৰ হ'ব, এভিকশ্যন চলিব, চান্স পালে বাংলাদেশীক ধাক্কা মাৰি ইয়াৰ পৰা বিদায় দিম।